আজি আমি উদাহৰণৰ সৈতে কিছুমান কোণৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সেই কোণবোৰ হৈছে যে পূৰক কোণ, সম্পূৰক কোণ, সন্নিহিত কোণ, ৰৈখিক জুৰীয়া কোণ আৰু বিপৰীত কোণ। ইতিমধ্যে আমি কি হৈছিলে যে কোণটোৰ মানটোৰ ওপৰত নিৰ্ণয় কৰি সিহঁতক আমি সমকোণ, স্থূল কোণ, প্ৰবৃদ্ধ কোণ, সৰল কোণ এনেধৰণৰ বা সূক্ষ্ম কোণ বিভিন্ন ভাগত আমি ভাগ কৰি আহিছোঁ। কিন্তু সেইবোৰক বাদ দিও কোণৰ আৰু কিছুমান প্ৰকাৰ আছে, বিশেষকৈ 5টা প্ৰকাৰ। এই প্ৰকাৰকেইটা আমি আজি উদাহৰণৰ সৈতে আলোচনা কৰিম। এতিয়া প্ৰথমটো হৈছে যে পূৰক কোণ। যেতিয়া দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয়, অৰ্থাৎ এক সমকোণ হয়, তেতিয়া কোণ দুটাক এটাক আনটোৰ পূৰক কোণ বুলি কয়। অৰ্থাৎ কি কৈছে যে দুটা কোণ লগ লাগিলে যদি 90 ডিগ্ৰী হৈ যায়, সেই কোণ দুটা লাগিলে একেলগে লগ লাগি থাকক বা জইন হৈ থাকক বা অলপ আঁতৰি আঁতৰি থাকক, খালি কোণ দুটা লগ লাগি কিমান ডিগ্ৰী হ'ব লাগিব? 90 ডিগ্ৰী হ'ব লাগিব। তেনে অৱস্থাত এই কোণকেইটা কি কোণ বুলি ক'ব? পূৰক কোণ বুলি ক'ব। ইয়াত উদাহৰণস্বৰূপে মই কেইটামান কোণ দিছোঁ যে ইয়াত কি হৈছে, দুটা কোণ জইন হৈ আছে আৰু এইকেইটা বেলিকা কি হৈছে, কোণকেইটা অলপ অলপ আঁতৰি আছে। প্ৰথমটো বেলিকা কি হ'ল যে ABC এটা কিমান ডিগ্ৰী কোণ? 90 ডিগ্ৰী কোণ। সেই 90 ডিগ্ৰীটোক আমি ভাগ কৰিছোঁ কেনেদৰে? 55 ডিগ্ৰী আৰু 35 ডিগ্ৰী। অৰ্থাৎ প্ৰথম চিত্ৰটো বেলিকা আমি ক'ব পাৰোঁ যে এই ABD নামৰ 55 ডিগ্ৰীটো আৰু DBC নামৰ 35 ডিগ্ৰীটো লগ লাগি 90 ডিগ্ৰী এটা পূৰক কোণ, মানে 90 ডিগ্ৰীৰ কোণটো সৃষ্টি হৈছে। অৰ্থাৎ ইহঁত দুটা হৈছে পূৰক কোণ। আকৌ এইকেইটা বেলিকাও দেখি যদি আমি ইহঁত দুটা যদিও বেলেগ বেলেগকৈ আছে, ইহঁতকেইটা যোগ কৰিলে কিন্তু ইহঁতৰ যোগফল কিমান হৈছে? 90 ডিগ্ৰী। অৰ্থাৎ ইহঁতিও পূৰক কোণ। অৰ্থাৎ পূৰক কোণ এনেধৰণৰ থাকিব পাৰে বা এনেধৰণৰ থাকিব পাৰে। কিন্তু পূৰক কোণ হ'বলৈ হ'লে সকলোতকৈ দৰকাৰী কথা এটাই যে দুইটা কোণেই ইণ্ডিভিজুৱেলি বা ব্যক্তিগতভাৱে দুইটা কোণেই 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব আৰু দুইটা কোণে লগ লাগি 90 ডিগ্ৰী হ'ব লাগিব। অৰ্থাৎ দুটা সূক্ষ্ম কোণ হ'ব লাগিব। সূক্ষ্ম কোণকেইটা লগ লাগিলে সদায় এটা সমকোণ সৃষ্টি হ'ব লাগিব। লগ লগা শব্দটোৰ অৰ্থ হৈছে যোগ কৰি পিনি। এতিয়া আমি যদি এটা উদাহৰণ যদি চাবলৈ যাওঁ, যে আমি পাঠ্যপুথিত থকা উদাহৰণকে লৈছোঁ, উদাহৰণটোকে যে এটা কোণ তাৰ পূৰক কোণৰ মাপৰ সমান। কি কৈছে যে কোণটো তাৰ পূৰক কোণটোৰ সমান, তেন্তে কোণটোৰ জোখ কিমান বুলি কৈছে। এতিয়া মই ধৰি লৈছোঁ যে পূৰক কোণকেইটা x আৰু x। এতিয়া x আৰু x বুলি কৈ দুইটাক x ধৰা মূল কাৰণ হৈছে কি, দুইটা কোণ ইটোৰ লগত সিটো সমান বুলি কৈছে। অৰ্থাৎ পূৰক কোণকেইটা সমান বুলি কৈছে। যদি সিহঁতি সমান হ'বলৈ হয় তেন্তে দুইটাৰ মান সমান হ'ব লাগিব। সেইকাৰণে মই ধৰি ল'লোঁ যে দুইটা কোণ x, অৰ্থাৎ x আৰু x দুটা পূৰক কোণ। এই দুইটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী হয় বুলি কৈছে? 90 ডিগ্ৰী। অৰ্থাৎ যিহেতু দুটা পূৰক কোণৰ যোগফল সদায় 90 ডিগ্ৰী, গতিকে x + x = কিমান হ'ব? 90 ডিগ্ৰী হ'ব। এতিয়া মুঠতে x কেইটা আছে? দুটা। অৰ্থাৎ দুটা xৰ মান হৈছে 90 ডিগ্ৰী, গতিকে এটা xৰ মান হ'ব কিমান? 90 দুৰে হৰণ কৰিলে পাওঁ 45 ডিগ্ৰী। অৰ্থাৎ পূৰক কোণ কেইটা হ'ব কিমান? 45 ডিগ্ৰী, 45 ডিগ্ৰী। তাৰমানে দুইটা সমান সমান, দুইটা সূক্ষ্ম কোণ আৰু দুইটা লগ লাগিলে কি পালোঁ? 90 ডিগ্ৰী বা এক সমকোণ পালোঁ বুলি কৈছে। এতিয়া দ্বিতীয় প্ৰশ্নটোৰ বেলিকা হৈছে যে দ্বিতীয় প্ৰশ্নটোত কৈছে এটা কোণৰ মাপ তাৰ পূৰক কোণৰ দুগুণ, কোণটোৰ জোখ কিমান? এটা কোণ দিছে আৰু সেই কোণটো কৈছে পূৰক কোণটোৰ দুগুণ হয় বুলি কৈছে। গতিকে মই ধৰি ল'লোঁ কোণটো কিমান? x ডিগ্ৰী বুলি ধৰি লৈছোঁ। কোনটো কোণ মই x ডিগ্ৰী বুলি ধৰিছোঁ? যে যিটো কোণ মোক উলিয়াব দিছে, সেই উলিয়াব দিয়া কোণটো মই ধৰি লৈছোঁ x বুলি। এতিয়া আমি জানো যে পূৰক কোণ দুটা যোগ কৰিলে 90 ডিগ্ৰী হয়। গতিকে সেই পূৰক কোণ দুটাৰ যদি এটা x হয়, আনটো কিমান হ'ব? 90 ডিগ্ৰীৰ পৰা x বিয়োগ কৰিলে যিটো হ'ব সেইটো হ'ব। প্ৰশ্নত কৈছে যে পূৰক কোণ বা এটা কোণ তাৰ আনটো কোণৰ দুগুণ হয়। এতিয়া এটা কোণ যদি x হয়, আনটো কোণ যদি 90 - x হয়, তেন্তে ইয়াৰ দুগুণ হ'লে কি হ'ব? 2 × 90 - x। এই দুইটো দুইটাৰ লগতে পূৰণ হৈ আছে। দুইটো যদি ইয়াৰ লগত পূৰণ হয় 180 ডিগ্ৰী হয় আৰু xৰ লগত পূৰণ হ'লে 2x হয়। এতিয়া এই x যুক্ত ৰাশিটো সমান চিহ্নৰ আনটো দিশত লৈ গ'লে স্থান পৰিৱৰ্তনৰ লগে লগে তাৰ চিন পৰিৱৰ্তন ঘটাব লাগিব। বিয়োগত থকাৰ কাৰণে সি যোগত হ'ব, তেতিয়া কি হ'ব? x + 2x = 180 ডিগ্ৰী। অৰ্থাৎ 3xৰ মান কিমান? 180 ডিগ্ৰী। যদি 3xৰ মান 180 ডিগ্ৰী হয়, তেন্তে xৰ মান কিমান হ'ব? 60 ডিগ্ৰী। অৰ্থাৎ 180ক 3ৰে হৰণ কৰিব লাগিব। গতিকে প্ৰশ্নত যিটো কোণ নিৰ্ণয় কৰিব দিছে তাৰ মানটো কিমান হ'ব? 60 ডিগ্ৰী হ'ব। সেইটো হৈছে পূৰক কোণৰ উদাহৰণ।
এতিয়া আহিল সম্পূৰক কোণ এটা সম্পূৰক কোণ বুলি কওঁতে আমি কৈছোঁ যে যদি দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেন্তে কোণ দুটাৰ এটাক আনটোৰ সম্পূৰক কোণ বুলি ক'ব যদি কোণকিটা আমি লগ লগালে কিমান ডিগ্ৰী পাওঁ কৈছে যে 180 ডিগ্ৰী পাওঁ অৰ্থাৎ কোণ দুটা যোগ কৰিব লাগিব যোগ কৰিলে মানে 180 ডিগ্ৰী ওলাব লাগিব বুলি কৈছে এটা উদাহৰণ আমি ধৰিছোঁ কেনেমান ইয়াত দুইটা লগ লাগি আছে ইয়াত আঁতৰি আঁতৰি আছে কিন্তু লগ লাগিয়ে থাকক বা আঁতৰিয়ে থাকক দুহেতৰ যোগফলটো কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব ইয়াত আছে 120 ডিগ্ৰী 60 ডিগ্ৰী লগ লাগি হ'ল 180 ইয়াত আছে 110 আৰু 70 লগ লাগি হ'ল 180 অৰ্থাৎ ইহঁতকিটা কি হয় সম্পূৰক কোণ হয় বুলি কৈছে এতিয়া আমি যদি উদাহৰণ চাওঁ তেন্তে আমি দেখিম যে প্ৰথম প্ৰশ্নটো বা প্ৰথম উদাহৰণটো হৈছে যে এটা কোণৰ মাপ যদি সম্পূৰক কোণৰ মাপৰ সমান হয় তেন্তে কোণটোৰ মাপ কিমান হ'ব সম্পূৰক কোণটা সমান কাৰণে আমি x আৰু x ধৰিলোঁ আগৰ দৰে আকৌ সম্পূৰক কোণৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী গতিকে x + x সমান 180 ডিগ্ৰী সমাধান কৰি পালোঁ 90 ডিগ্ৰী এইটোটা ধৰণ আমি কৰিব পাৰোঁ আনটো ধৰণ হৈছে যে যদি মই এটা কোণ যিটো কোণ মোক উলিয়াব দিছে সেই কোণটো যদি x হয় তেন্তে তাৰ সম্পূৰক কোণটো কিমান হ'ব যে দুটা কোণ লগ লাগি 180 ডিগ্ৰী হ'লে সম্পূৰক অৰ্থাৎ এই x কোণটোৰ লগত হিটো কোণ লগ লাগিলে 180 হ'ব লাগিব গতিকে ইটো কোণৰ মান কিমান হ'ব 180 ৰ পৰা x ৰ বিয়োগফল অৰ্থাৎ দুটা কোণ লগ লাগি যদি 180 হয় তাৰে এটা কোণ যদি অতৰাই দিওঁ তেতিয়া আমি উলিয়াবলগীয়া আনটো কোণ বিচাৰি পাম এটা প্ৰশ্নমতে কোণটোৰ মাপ সম্পূৰক কোণটোৰ মাপৰ সমান কোণটো যদি x হয় সম্পূৰক কোণটো যদি 180 ডিগ্ৰী বিয়োগ x হয় তেন্তে আগৰ দৰে ই স্থান পৰিৱৰ্তন লগতে চিন পৰিৱৰ্তন কৰিব ফলত 2x সমান 180 ডিগ্ৰী হ'ব তাক যেতিয়া আমি সমাধান কৰি পাম 90 ডিগ্ৰী 2 নম্বৰ উদাহৰণটো হৈছে যে এটা কোণৰ মাপ যদিহে তাৰ সম্পূৰক কোণৰ মাপৰ দুগুণ হয় তেন্তে কোণটোৰ মাপ কিমান হ'ব আকৌ ধৰি ললোঁ যে কোণটো x হয় তাৰ সম্পূৰক কোণটো কিমান হ'ব সেইকাৰণে 180 ৰ পৰা x ৰ বিয়োগফল প্ৰশ্নমতে কৈছে কোণটোৰ মাপ তাৰ সম্পূৰক কোণটোৰ দুগুণ বুলি কৈছে কোণটো যদি x হয় সম্পূৰক কোণটো যদি 180 ডিগ্ৰী বিয়োগ x হয় তাৰ দুগুণ হ'লে 2 * 180 ডিগ্ৰী - x হ'ব এটা 180 লগত 2 পূৰণ কৰিলে 360 ইয়াত আহিলে 2x ইয়াৰ যেতিয়া ই এইফালে যাব তাৰ স্থান আৰু চিন দুইটা পৰিৱৰ্তন হ'ব ফলত বিয়োগটো যোগলে সলনি হ'ব ফলত 2 একে লগ লাগি 3x হ'ব 3x সমান যদি 360 হয় তেন্তে x সমান কিমান হ'ব 120 ডিগ্ৰী অৰ্থাৎ নিৰ্ণয় কোণটোৰ মান কিমান বুলি কৈছে 120 ডিগ্ৰী বুলি কৈছে হেতু হল পূৰক আৰু সম্পূৰক অৰ্থাৎ পূৰক হ'বলৈ হলে দুটা কোণ লগ লাগি হ'ব লাগিব 90 ডিগ্ৰী আৰু সম্পূৰক হ'বলৈ হলে দুটা কোণ লগ লাগি হ'ব লাগিব 180 ডিগ্ৰী এতিয়া আমি আহো সন্নিহিত কোণলে সন্নিহিত কোণ বুলি ক'লে আমি কি বুজো যে এটা সাধাৰণ শীৰ্ষবিন্দু বিশিষ্ট অৰ্থাৎ এটা কমন শীৰ্ষবিন্দু থাকিব লাগিব আৰু এডাল সাধাৰণ ৰশ্মিযুক্ত আৰু এডাল কমন ৰশ্মি থাকিব লাগিব ওচৰ আচৰিকৈ থকা জুৰীয়া কোণকে সন্নিহিত কোণ বুলি কয় সন্নিহিত কোণ হ'বলৈ হলে দুইটা কোণ ওচৰ আচৰিকৈ থকা অৰ্থ হৈছে ইয়াত একেলগে লগ লাগি থকা ইয়াত সন্নিহিত কোণ হ'বলৈ হলে এটা উমৈহতীয়া শীৰ্ষবিন্দু থাকিব লাগিব এডাল সাধাৰণ ৰশ্মি থাকিব লাগিব অৰ্থাৎ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ মুঠত তিনিটা ছবি আছে ইয়াৰে ভিতৰত 1 আৰু 2 সন্নিহিত হয় কিন্তু 3টো সন্নিহিত নহয় যদি পূৰক বা সম্পূৰকৰ কথা হ'লহেঁতেন তেতিয়া হয়তো ই হ'লহেঁতেন কিন্তু সন্নিহিতৰ বেলিকা ই সন্নিহিত কেতিয়াও হ'ব নোৱাৰে কাৰণ সন্নিহিত হ'বৰ কাৰণে এটা কমন বা উমৈহতীয়া শীৰ্ষবিন্দু থাকিব লাগিব আৰু এডাল কমন বা উমৈহতীয়া ৰশ্মি থাকিব লাগিব 3 নম্বৰ ছবিটোৰ বেলিকা কিন্তু দুটাকে আমি শীৰ্ষবিন্দু পাইছোঁ দুডালকে ৰশ্মি পাইছোঁ গতিকে ই কেতিয়াও সন্নিহিত কোণ হ'ব নোৱাৰে অৰ্থাৎ 1 আৰু 2 সন্নিহিত হ'ব কিন্তু 3 নম্বৰটো সন্নিহিত নহয় কাৰণ ইয়াৰ উমৈহতীয়া শীৰ্ষবিন্দুও নাই আৰু সাধাৰণ ৰশ্মিও নাই এতিয়া আহিল ৰৈখিক জুৰীয়া কোণ ৰৈখিক জুৰীয়া কোণ হ'ল এনে এযোৰ সন্নিহিত কোণ যাৰ সাধাৰণ বাহুটোৰ বাহিৰে বাকী দুটা বা বাকী বাহু দুটাই এডাল ৰেখাৰ সৃষ্টি কৰিব অৰ্থাৎ হিহঁত এটা প্ৰান্ত বিন্দুৰ পৰা পৰস্পৰ বিপৰীতমুখী ৰশ্মি হয় ৰৈখিক জোৰৰ কোণৰ সমষ্টি সদায় 180 ডিগ্ৰী হয় অৰ্থাৎ ৰৈখিক জোৰ বুলি ক'লে আমি
ক'ব পাৰোঁ যে ৰৈখিক জোৰ প্ৰায় সন্নিহিত কোণৰ দৰে, কিন্তু সন্নিহিত কোণ হ'বলৈ যাওঁতে সিহঁতৰ এটা উমৈহতীয়া শীৰ্ষবিন্দু থাকিব লাগিব আৰু এটা উমৈহতীয়া ৰশ্মি থাকিব লাগিব, কিন্তু সিহঁতৰ কোনো নিৰ্দিষ্ট কোণটোৰ মান থাকিব নালাগে। সেই মানটো হয়তো 40 ডিগ্ৰী হ'লেও সি হ'ব পাৰে, 60 ডিগ্ৰী হ'লেও হ'ব পাৰে, বা যি ডিগ্ৰীয়ে নহওক সি হ'ব পাৰে। কিন্তু ৰৈখিক জোৰ হ'বলৈ হ'লে সেই সন্নিহিত কোণযোৰ মাপ 180 ডিগ্ৰী হ'বই লাগিব, অৰ্থাৎ যি দুটা কোণ লগ লাগি ৰৈখিক জোৰ সৃষ্টি হ'ব সিহঁতৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব। বাকীকেইটা সন্নিহিতৰ দৰে একে, যে সিহঁতি সন্নিহিত হ'ব লাগিব, অৰ্থাৎ এডাল সাধাৰণ ৰশ্মি থাকিব লাগিব, এটা শীৰ্ষবিন্দু থাকিব লাগিব কমন, আৰু সিহঁতৰ খালি দুইটা কোণ লগ লাগি 180 ডিগ্ৰী হ'ব লাগিব বুলি কৈছে। এতিয়া আমি যদি এই ছবিকেইটা চাওঁ 1 আৰু 2, তেনে দেখিম ইয়াত কি হৈছে, এই বিন্দুটো, এই মাজত থকা বিন্দুটো হৈছে উমৈহতীয়া শীৰ্ষবিন্দু, এইডাল হৈছে উমৈহতীয়া ৰশ্মি, অৰ্থাৎ সন্নিহিতৰ দৰে একেই। এটাই ভিন্নতা, সেইটো হৈছে কি দুইটা কোণ লগ লাগি ইয়াত 180 ডিগ্ৰী হোৱাটো বাধ্যতামূলক, যিটো সন্নিহিতৰ বেলিকা বাধ্যতামূলক নাছিল। সি লাগিল এনেকৈ পোনকৈ থাকক, লাগিলে সি এনেকৈ বেকাকেই থাকক, কিন্তু দুইটা কোণ লগ লাগি সদায় কিমান হ'ব লাগিব, 180 ডিগ্ৰী হ'ব লাগিব। সেইটো হৈছে ৰৈখিক জুৰীয়া কোণ। যে ৰৈখিক জুৰীয়া কোণ হ'বলৈ হ'লে সিহঁত সন্নিহিত হ'বই লাগিব, অৰ্থাৎ এটা উমৈহতীয়া শীৰ্ষবিন্দু, এডাল উমৈহতীয়া ৰশ্মি থাকিবই লাগিব। তাৰ উপৰিও সিহঁতৰ যি দুটা কোণ লগ লাগি সিহঁতি জোৰ বান্ধিব, সেই দুইটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব, আৰু দুইটা সদায় একেলগত থাকিব লাগিব। এতিয়া উদাহৰণ এটালৈ আহোঁ আমি, যে এযোৰ ৰৈখিক জুৰীয়া কোণৰ এটা কোণ যদি সমকোণ হয়, আনটো কোণৰ মাপ কিমান হ'ব? যদি মই ধৰি লওঁ যে ৰৈখিক জুৰীয়া কোণৰ এটা কোণ সমকোণ, অৰ্থাৎ এটা কোণ 90 ডিগ্ৰী বুলি যদি মই ধৰি লওঁ, তেন্তে আনটো কোণ হ'ব কিমান, x। প্ৰশ্নমতে 90 ডিগ্ৰী আৰু x দুইটা লগ লাগি কিমান ডিগ্ৰী হয়, 180 ডিগ্ৰী হয়। যদি দুইটা লগ লাগি 180 ডিগ্ৰী হয়, তেন্তে 90 যোগ x সমান 180 ডিগ্ৰী। ইয়াৰ এই 90 ডিগ্ৰীটোৰ স্থান পৰিৱৰ্তন হ'ব চিনৰ সৈতে, গতিকে যোগটো বিয়োগলৈ ৰূপান্তৰ হ'ব। 180ৰ পৰা 90 বিয়োগ হ'লে কিমান থাকিব, 90, অৰ্থাৎ ৰৈখিক জোৰৰ এটা কোণ যদি 90 ডিগ্ৰী হয়, তেন্তে আনটো কোণো 90 ডিগ্ৰী হ'ব লাগিব। দ্বিতীয় প্ৰশ্নটোৰ বেলিকা কৈছে যে কোণ PQR আৰু কোণ SQR ৰৈখিক জুৰীয়া কোণ। ইয়াত কৈছে যে এইটো আৰু এইটো ৰৈখিক জুৰীয়া কোণ হয়েই, অৰ্থাৎ 180 ডিগ্ৰী যোগফল হ'বই লাগিব। তাৰ উপৰিও PQRৰ মান কিমান, 4x, আৰু SQRৰ মান কিমান, 2x। তেতিয়াহ'লে কোণ দুটাৰ যোগফল কিমান বা কোণ দুটাৰ মাপ কিমান? এতিয়া কৈছে এই দুটা লগ লাগি 180 ডিগ্ৰী হ'বই লাগিব, যিহেতু ৰৈখিক জুৰীয়া কোণৰ চৰ্তই সেইটো। গতিকে 4x + 2x সমান কিমান হ'ব, 180 ডিগ্ৰী হ'ব। 4 লগত 2 যোগ কৰিলে কিমান পালোঁ, 6x। তাৰ পৰা x সমাধান কৰিলে কিমান পাম, 30 ডিগ্ৰী। যদি x সমান 30 হয়, তেন্তে 4x সমান কিমান হ'ব, 120, 2x সমান কিমান হ'ব, 60। লগ লাগি কিমান হ'ল, 180 ডিগ্ৰী বুলি কৈছে। এইটো হৈছে যে জুৰীয়া কোণ, ৰৈখিক জুৰীয়া কোণৰ মান আমি নিৰ্ণয় কৰা পদ্ধতি। তাৰপিছত আহিলে বিপ্ৰতীপ কোণ। বিপ্ৰতীপ কোণ হৈছে ভাৰ্টিকেলি অপজিট এংগলছ। যিকোনো দুডাল ৰেখাই পৰস্পৰ কটাকটি যেতিয়া কৰিব, যিটো বিন্দুত কটাকটি কৰিব, সেই ছেদ বিন্দুটোৰ চাৰিওফালে কি হ'ব, চাৰিটা কোণ উৎপন্ন হ'ব। সেই চাৰিওটা কোণৰে যি বিপৰীতমুখী কোণকেইটা, বিপৰীত দিশত থকা কোণকেইটা, সেই বিপৰীত দিশত থকা কোণকেইটাকে বিপ্ৰতীপ কোণ বুলি কয়। এই ছবিটো যদি মই চাওঁ, তেন্তে ছবিটোৰ বেলিকা দেখিম 1 নম্বৰ কোণটোৰ বিপৰীতে কোণ আছে 3 নম্বৰ কোণটো, 2 নম্বৰ কোণটোৰ বিপৰীতে আছে 4 নম্বৰ কোণটো। সেয়েহে 1 আৰু 3 বিপ্ৰতীপ, আনহাতে 2 আৰু 4 বিপ্ৰতীপ। ইয়াৰ লগতে বিপ্ৰতীপ কোণৰ আৰু এটা বিশেষত্ব আছে, যে বিপ্ৰতীপ কোণবোৰ সদায় কি হয়, সমান সমান হয় বুলি কৈছে। সেইকাৰণে 1 নম্বৰ কোণটোৰ মান যিমান হ'ব, 3 নম্বৰ কোণটোৰ মানো সমানেই হ'ব বুলি কৈছে, অৰ্থাৎ ইহঁত বিপৰীতো হ'ব, সমানো হ'ব। একেদৰে 2 নম্বৰ কোণটোৰ মান যিমান হ'ব, 4 নম্বৰ কোণটোৰ মানো সমান হ'ব, অৰ্থাৎ এংগল 1 = এংগল 3, মানে 1 নম্বৰ কোণৰ লগত 3 নম্বৰ কোণ সমান আৰু বিপৰীত, অৰ্থাৎ বিপ্ৰতীপ হ'ল। আকৌ 2ৰ লগত 4 সমান আৰু বিপ্ৰতীপ বা বিপৰীত বুলি কৈছে। এইটো হৈছে বিপ্ৰতীপ কোণৰ মূল লক্ষণ। এতিয়া এটা উদাহৰণ দিছে যে ছবিটোৰ পৰা আমি কি উলিয়াব লাগে, x আৰু y নিৰ্ণয় কৰিব লাগে। এতিয়া এই ছবিটোৰ বেলিকা দেখিলোঁ যে এটা 75 ডিগ্ৰী কোণ আছে, এটা 105 ডিগ্ৰী কোণ আছে।
105ৰ বিপৰীত মুখত আছে x কোণটো আৰু 75 ডিগ্ৰীৰ বিপৰীত মুখত আছে y কোণটো যেহেতু বিপ্ৰতীপ কোণৰ শৰ্ত অনুযায়ী আমি পাইছোঁ যে বিপৰীতমুখী কোণবোৰে সদায় বিপ্ৰতীপ হয় অৰ্থাৎ ইয়াৰ বিপৰীতমুখী আছে y গতিকে ইয়াৰ বিপ্ৰতীপ হ'ব y ইয়াৰ বিপ্ৰতীপ হ'ব এইটো অৰ্থাৎ x ভ্যালু হ'ব 105 ডিগ্ৰী y ভ্যালু হ'ব 75 ডিগ্ৰী কাৰণ বিপৰীতমুখী কোণ ইয়াৰ লগতে বিপ্ৰতীপ কোণবোৰৰ মান সদায় যেহেতু সমান হয় সেই কাৰণে এই x কোণৰ মানটো 105 ডিগ্ৰী হ'ব y কোণৰ মানটো 75 ডিগ্ৰী হ'ব বুলি কৈছে এটো হৈছে যে চিত্ৰৰ যোগেদি আমি কেনেদৰে বিপ্ৰতীপ কোণ নিৰ্ণয় কৰিব পাৰোঁ আজিলে আমি এইখিনি আলোচনা কৰিলো যে কোণৰ মূল প্ৰকাৰ যিকিটা হেকিটা যে পূৰক কোণ কি পূৰক কোণৰ মুঠ ফলাফল কিমান হয় যে দুটা কোণ লগ লাগি 90 ডিগ্ৰী হ'ব লাগে সম্পূৰক কোণ হৈছে যে দুটা কোণ লগ লাগি 180 ডিগ্ৰী হ'ব লাগে সন্নিহিত কোণ যে সিহঁতৰ এটা উমৈহতীয়া শীৰ্ষবিন্দু থাকিব লাগে এডাল উমৈহতীয়া ৰশ্মি থাকিব লাগে ৰৈখিক জুৰীয়া কোণ হৈছে যে সন্নিহিত হোৱাৰ উপৰিও দুটা কোণ লগ লাগি 180 ডিগ্ৰী হ'ব লাগে বিপ্ৰতীপ হৈছে আকৌ কি বিপৰীতমুখী আৰু সমান কোণ হ'ব লাগে এইখিনি হৈছে যে আমি ৰেখা আৰু কোণৰ ওপৰত যিখিনি আলোচনা কৰিবলগীয়া কোণৰ প্ৰকাৰ সেই কোণৰ প্ৰকাৰখিনি